90.8 ৰেডিঅ' জ্ঞানমালিনীৰ দৃষ্টি আৰু লক্ষ্য অনুষ্ঠানলৈ আপোনাক স্বাগতম জনালো। আজিৰ অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছো কংকন। প্ৰিয় শ্ৰোতা, বিভিন্ন গৱেষণাৰ পৰা এটা কথা প্ৰমাণিত হৈছে যে আমি আমাৰ অৱচেতন মনটোক সঠিক ৰূপত প্ৰয়োগ কৰি আমি জীৱনত অসাধ্য সাধন কৰিব পাৰোঁ আৰু জীৱনলৈ ৰূপান্তৰৰ বাৰ্তা কঢ়িয়াই আনিব পাৰোঁ। যি বিদ্যাৰ সহায়ত অৱচেতন মনটোক আমাৰ নিয়ন্ত্ৰণলৈ আনিব পাৰোঁ, সেই বিদ্যাটোৰ নামেই হৈছে নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিং। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ আগবঢ়াব লৈছোঁ নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিঙৰ লগত সংগতি ৰাখি সজাই অনা কথিকাটিৰ ৩৬ সংখ্যক খণ্ডটি। এই সম্পৰ্কে আমাক কিছু কথা অৱগত কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছফ্ট স্কিল ডেভেলপমেণ্ট চেলৰ সমন্বয়ক তথা শিক্ষক হেমচন্দ্ৰ দত্তই। তেখেত নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিং, মেডিটেশ্যন আৰু কোৱাণ্টাম হিলিঙৰ বিশেষজ্ঞ ব্যক্তি, লগতে লেখক, অনুবাদক আৰু সাহিত্য সমালোচক হিচাপেও সুপৰিচিত। তেন্তে প্ৰিয় শ্ৰোতা, আহক আৰু পলম নকৰি নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিঙৰ লগত সংগতি ৰাখি সজাই অনা এই কথিকাটিৰ ৩৬ সংখ্যক খণ্ডটিৰ মাজলৈ যাওঁ। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, পুনৰ তোমালোকৰ মাজলৈ আহিছোঁ। আজি মই হেপী কেমিকেলছৰ বিষয়ে কিছু কথা ক'বলৈ চেষ্টা কৰিম, কেনেকৈ সেই হেপী কেমিকেলছ আমি আমাৰ শৰীৰত উৎপন্ন কৰিব পাৰোঁ। তোমালোকে জানি ভাল পাবা যে যেতিয়া আমি ইতিবাচক চিন্তা কৰোঁ, যেতিয়া আমাৰ জীৱনটো আশাৰে পূৰ্ণ হৈ থাকে, যেতিয়া আমি কৰ্ম উদ্যমেৰে আমি চালিত হৈ থাকোঁ, তেতিয়া আমাৰ মগজুত কিছুমান কেমিকেলৰ সৃষ্টি হয়, যাক কোৱা হয় হেপী কেমিকেল। হেপী কেমিকেল বুলি কোৱাৰ লগে লগে সাধাৰণতে আমাৰ মনলৈ ডোপামিন, এণ্ডৰফিন, চেৰ'টনিন, অক্সিটচিন, মেলাটনিন এইবিলাকৰ কথা আহে। ইহঁতক কোৱা হয় হেপী কেমিকেল। তুমি ফূৰ্তিত আছা মানে ইতিমধ্যে তোমাৰ মগজুত থকা ৮০ বিলিয়ন নিউৰনত ফূৰ্তিৰ কিছুমান কেমিকেল সৃষ্টি হৈছে। তুমি আনন্দত আছা, তাৰ মানে হৈছে তুমি গম নোপোৱাকৈ তোমাৰ মগজুত থকা ৮০ বিলিয়ন নিউৰনৰ ভিতৰত আনন্দৰ কিছুমান কেমিকেল সৃষ্টি হৈছে। তুমি তোমাৰ কামবোৰ খুব নিয়াৰিকৈ কৰি আছা, কামবোৰ কৰি তুমি খুব আনন্দ পাইছা, ফূৰ্তি পাইছা, তোমাৰ জীৱনটো সফলতাৰে ভৰি পৰিছে। সেইখিনি সময়ত তোমাৰ মগজুত থকা ৮০ বিলিয়ন নিউৰনৰ মাজত কিছুমান কেমিকেলৰ সৃষ্টি হ'ব, তাক কোৱা হয় হেপী কেমিকেল। এই হেপী কেমিকেলবোৰে আচলতে কি কৰে, এজন মানুহৰ জীৱনটো ধুনীয়া কৰে। মই ইয়াৰ আগৰ কথিকাত বাৰম্বাৰ কৈ আছোঁ যে আমাৰ মগজুত থকা ৮০ বিলিয়ন নিউৰনে এজন মানুহৰ সামগ্ৰিক জীৱনটো নিয়ন্ত্ৰণ কৰে। মানুহজনৰ আচাৰ আচৰণ, তেওঁৰ চিন্তা চৰ্চা, তেওঁৰ কথা বতৰা, তেওঁৰ শৰীৰৰ ভিতৰত চলি থকা যিবিলাক ৰাসায়নিক ক্ৰিয়া প্ৰক্ৰিয়া, তেওঁৰ হজম শক্তি, সামগ্ৰিক জীৱনটোক নিয়ন্ত্ৰণ কৰে ৮০ বিলিয়ন নিউৰনে। যেতিয়া আমি পজিটিভ থিংকিং কৰোঁ, যেতিয়া আমাৰ মনটো আনন্দৰে ভৰপূৰ হৈ থাকে, যেতিয়া আমি কৰ্ম উদ্যমেৰে আমি চালিত হৈ থাকোঁ, সেইখিনি সময়ত আমাৰ মগজুত থকা ৮০ বিলিয়ন নিউৰনৰ মাজত হেপী কেমিকেল সৃষ্টি হয়। আৰু সেই হেপী কেমিকেলে কি কৰে, আমাৰ শৰীৰত থকা ৬০ ট্ৰিলিয়ন যি চেল আছে, সেই ৬০ ট্ৰিলিয়ন চেলৰ লগত ডিৰেক্ট এটা কমিউনিকেশ্যন কৰে, এটা বাৰ্তা পঠায়, আৰু এই ৬০ ট্ৰিলিয়ন চেলে ঠিক সেইধৰণে কাম কৰিবলৈ আৰম্ভ কৰে আৰু আমাৰ জীৱনটো ধুনীয়া হৈ পৰে। আমি স্বাস্থ্যৱান হৈ পৰোঁ, জীৱনলৈ ইতিবাচক বাৰ্তা আহে। এতিয়া কথাটো হ'ল কি, এই হেপী কেমিকেলবিলাক আমাৰ মগজুত আমি কেনেকৈ তৈয়াৰ কৰিব পাৰোঁ, এনেকুৱা কিবা উপায় আছে নেকি? সিদিনা মই এখন চিঠি পালোঁ, এজন ছাত্ৰই লিখিছে চিঠিখন মোলৈ। তেওঁ সুধিছে যে ছাৰ, থাউকতে এনেকুৱা কিবা কিতাপ আছে নেকি NLPৰ ভিতৰত, নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিঙৰ ভিতৰত থাউকতে অনুশীলন কৰিব পৰা, যিখিনি অনুশীলন কৰি আমি ক্ষণিকৰ ভিতৰতে আমাৰ মগজুত হেপী কেমিকেল আমি তৈয়াৰ কৰিব পাৰোঁ। এই চিঠিখনৰ উত্তৰ দিবলৈ গৈ আজি মই কিছু কথা ক'ম। সঁচাকৈয়ে আমি ইচ্ছা কৰিলে ক্ষণিকৰ ভিতৰতে মনৰ ভিতৰত, আমাৰ মগজুৰ ভিতৰত আমি হেপী কেমিকেল তৈয়াৰ কৰিব পাৰোঁ। এই হেপী কেমিকেলবিলাকক আচলতে ড'জ বুলি কোৱা হয়, DOSE। ডি মানে হৈছে ডোপামিন, অ' মানে হৈছে অক্সিটচিন, এছ মানে হৈছে চেৰ'টনিন আৰু ই মানে হৈছে এণ্ডৰফিন। ড'জ বুলি কয়। এই ড'জনো কেনেকৈ উৎপন্ন কৰিব পাৰি তাৰ কেইটামান সৰু কৌশল মই আজি শ্বেয়াৰ কৰিম, তোমালোকে মনোযোগ দি শুনিবা। নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিঙৰ ভিতৰত অসংখ্য কৃত্ৰিম কৌশল আছে। সকলো কৃত্ৰিম কৌশল শ্ৰব্য মাধ্যমত শিকোৱাটো সহজ নহয়। শ্ৰেণীকোঠাত বা মোক মুখামুখিকৈ লগ পালে মই সেইখিনি শিকাব পাৰিম। তথাপি তাৰ ভিতৰৰ পৰা মই কেইটামান
নিৰ্বাচন কৰি লৈছোঁ সেইকেইটাৰ বিষয়ে মই থাওকতে কম ক'বলৈ চেষ্টা কৰিম, তোমালোকে বুজিবলৈ চেষ্টা কৰিবা। তোমালোকে সকলোৱে ল অফ এট্ৰেকশ্যন বুলি এটা ধাৰণাৰ কথা শুনিছা। এই ল অফ এট্ৰেকশ্যন মানেনো কি? আমি নিউৰ'লিংগুইষ্টিক প্ৰগ্ৰেমিঙত ল অফ এট্ৰেকশ্যন ব্যৱহাৰ কৰোঁ। ল অফ এট্ৰেকশ্যন ব্যৱহাৰ কৰিলে আমি মগজুত হেপী কেমিকেল তৈয়াৰ কৰিব পাৰোঁ। পুনৰ কৈছোঁ, যেতিয়া আমি ল অফ এট্ৰেকশ্যন ব্যৱহাৰ কৰোঁ, প্ৰয়োগ কৰোঁ আমাৰ জীৱনত, সেইখিনি সময়ত আচলতে আমাৰ মগজুৰ ভিতৰত হেপী কেমিকেলৰ সৃষ্টি হয়। এতিয়া এই ল অফ এট্ৰেকশ্যন কি আৰু এইটো কেনেকৈ কৰিব লাগে? ধৰা এজন মানুহ ধনী হ'ব খুজিছে, তেওঁ ধনী হোৱাৰ ইচ্ছা আছে। এতিয়া ধনী হোৱাৰ কেৱল ইচ্ছাটো থাকিলে নহ'ব। নিউৰ'লিংগুইষ্টিক প্ৰগ্ৰেমিঙৰ মতে তেওঁ ধনী হোৱাৰ এখন ছবি মনৰ ভিতৰত প্ৰথমতে বনাব লাগিব, অতি সুস্পষ্ট ছবি। সেই ছবিখন মনৰ ভিতৰত তেওঁ অনবৰতে কঢ়িয়াই লৈ ফুৰিব লাগিব আৰু লগতে তেওঁ সপোন দেখিব লাগিব যে তেওঁ যিটো বিচাৰিছে সেইটো অলৰেডি তেওঁ পালেই। তেওঁ যিটো বিচাৰিছে সেইটো তেওঁ অলৰেডি পালেই, কিন্তু পোৱা নাই, বাস্তৱত পোৱা নাই, কিন্তু মনৰ ভিতৰতে ভাবিব লাগিব তেওঁ যে ধনী হ'ব খুজিছে, তেওঁ অলৰেডি ধনী হ'লেই। তেওঁ ভাবি ল'ব লাগিব যে তেওঁ অলৰেডি ধনী হ'লেই। ধনী হোৱাৰ এখন সুস্পষ্ট ছবি বনাব লাগিব প্ৰথম কথা, আৰু দ্বিতীয়তে তেওঁ যে ধনী হ'ল সেইটো ভাবি ল'ব লাগিব। আৰু এই ভাৱনাটো ঘনাই মনলৈ আনি থাকিব লাগিব, ঘনাই মনলৈ আনি থাকিব লাগিব, ঘনাই মনলৈ আনি থাকিব লাগিব। যিমানেই সেই ছবিখন ঘনাই মনলৈ আহিব, যিমানেই ধনী হোৱাৰ যিটো অনুভূতি, ধনী হ'লে এজন মানুহৰ যিটো অনুভূতি আহে, সেই অনুভূতিটো, ছবিখন আৰু অনুভূতি যিমানেই ঘনাই ঘনাই আমাৰ মনলৈ আহি থাকিব, সিমানেই কি হ'ব, আমাৰ মগজুৰ ভিতৰত হেপী কেমিকেল সৃষ্টি হ'ব, ড'জ, DOSC সৃষ্টি হ'ব। ড'পামিন, অক্সিটচিন, চেৰ'টনিন আৰু এণ্ডৰফিন। প্ৰথমতে তুমি এখন ছবি বনোৱা। যিহেতু মোৰ এই কথিকালানি ছাত্ৰসকলৰ কাৰণে, নিশ্চয়কৈ তোমালোকে পঢ়া শুনাক লৈ বনাবা। প্ৰথমতে এখন ছবি বনোৱা যে মই ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট পালে মোক দেখিবলৈ কেনেকুৱা লাগিব, সেই ছবিখন বনোৱা। দ্বিতীয়তে ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট পোৱাৰ লগে লগে যিটো অনুভূতি আহিব, সেইটো কেনেকুৱা অনুভূতি হ'ব, দুয়োটাক একত্ৰিত কৰা। ছবিখন অনুভূতিটোক একত্ৰিত কৰা আৰু ঘনাই 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 মনলৈ আনি থাকা। খাওঁতে শুওঁতে, উঠোঁতে বহোঁতে, বজাৰ সমাৰলৈ যাওঁতে, শ্ৰেণীকোঠালৈ আহোঁতে, বন্ধুবৰ্গৰ লগত কথা পাতি থাকোঁতে, শয়নে সপোনে তুমি এই ছবিখন মনলৈ আনি থাকা আৰু ভাবি লোৱা যে তুমি অলৰেডি ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট পালাই। এই যে অনুভৱটো তুমি আনিবলৈ আৰম্ভ কৰিলা, ক্ষণিকৰ ভিতৰতে তোমাৰ 80 বিলিয়ন নিউৰনৰ ভিতৰত হেপী কেমিকেলৰ সৃষ্টি হ'ব। আৰু সেই হেপী কেমিকেলটোৱে গৈ তোমাৰ শৰীৰত থকা 60 ট্ৰিলিয়ন বডি চেল, শৰীৰৰ যি কোষ, তাত পজিটিভ ইম্পেক্ট দিবলৈ আৰম্ভ কৰিব। ফলত তোমাৰ শৰীৰটো সাজু হ'ব সাফল্যৰ কাৰণে, তোমাৰ শৰীৰটো সাজু হ'ব সুস্বাস্থ্যৰ কাৰণে, আৰু তোমাৰ জীৱনলৈ এটা ৰূপান্তৰ আহিব। ইয়াকে কোৱা হয় ল অফ এট্ৰেকশ্যন। এবাৰ মই হেপী কেমিকেল সহজে উৎপন্ন কৰিব পৰা অন্য এটা কৌশলৰ কথা ক'ম। সেইটো হ'ল গ্ৰেটিটিউড জাৰ্নেলিং। ঠিকেই শুনিছা, গ্ৰেটিটিউড জাৰ্নেলিং। আমাৰ নোটবুক থাকে, এখন নোটবুক কিনি আনিবা, সেই নোটবুকখনৰ নাম হ'ব গ্ৰেটিটিউড জাৰ্নেলিং। দৈনিক আমি অসংখ্য কথাৰ কাৰণে বিভিন্ন মানুহৰ ওচৰত, পৰিৱেশৰ ওচৰত আমাৰ কৃতজ্ঞতা প্ৰকাশ কৰিবলগীয়া থাকে। আমি সেই নোটবুকখনত আজিনো কি কথাৰ কাৰণে মই কাৰ ওচৰত কৃতজ্ঞ হোৱা উচিত, একোটা বাক্য, 2, 3, 4টা বাক্য আমি লিখিবলৈ চেষ্টা কৰিব লাগে। প্ৰথমতে এটা দুটা বাক্যৰে আৰম্ভ কৰিলোঁ দৈনিক, লাহে লাহে দেখিম যে সেই বাক্যবিলাকৰ সংখ্যা বাঢ়ি বাঢ়ি গৈ থাকিব। মই আজি বতৰটোৰ কাৰণে বতৰক ধন্যবাদ দিয়া উচিত। আজি ভাল বতৰ, ভাল বতৰৰ কাৰণে বতৰক ধন্যবাদ দিয়া উচিত। আজি মোৰ ক্লাছখিনি খুব ধুনীয়াকৈ হৈ গৈছে, গতিকে ছাৰ আৰু মেমসকলক মই কৃতজ্ঞতা জনোৱা উচিত। আজি হোষ্টেলত খানা বৰ ভাল হৈছিল, তাৰ কাৰণে মই কুকক কৃতজ্ঞতা জনোৱা উচিত। এনেকৈ এটা অভ্যাস কৰাৰ পিছত দেখিবা যে অলপ দিনৰ পিছত অসংখ্য কথাৰ প্ৰতি তোমাৰ দৈনিক কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ মন যাব। সেইখিনি তুমি লিখি যোৱা। তুমি যে সেই কৃতজ্ঞতা সূচক কথাবোৰ লিখি যাবা তোমাৰ নোটবুকত, লিখাৰ সময়ত তোমাৰ 80 বিলিয়ন নিউৰনৰ ভিতৰত হেপী কেমিকেল ওলাবলৈ আৰম্ভ কৰিব। 80 বিলিয়ন নিউৰনে হেপী কেমিকেল ৰিলিজ কৰিবলৈ আৰম্ভ কৰিব, আৰু সেই ৰিলিজ হোৱা হেপী কেমিকেলটো 80 বিলিয়ন নিউৰনে তোমাৰ শৰীৰলৈ পঠাব। তোমাৰ শৰীৰত থকা 60 ট্ৰিলিয়ন চেলে সেইটো ৰিচিভ কৰিব, গ্ৰহণ কৰিব, আৰু মুহূৰ্তৰ ভিতৰতে তুমি গম নোপোৱাকৈ তোমাৰ শৰীৰ আৰু মনৰ ভিতৰত এটা ৰাসায়নিক ৰূপান্তৰ ঘটিব, আৰু যি তোমাক কি কৰিব, সুখৰ দিশত, সাফল্যৰ দিশত, আনন্দৰ দিশত এখোজ এখোজকৈ তোমাক আগবঢ়াই লৈ গৈ থাকিব। এইবাৰ মই আহোঁ অন্য এটা প্ৰক্ৰিয়াৰ কথা। একচুৱেলি কি হয়, যেতিয়া আমি গ্ৰেটিটিউড জাৰ্নেলিং কৰোঁ,
এটা ডাঙৰ ঘটনা এটা ঘটে, এইটো ফিজিঅ'লজিকেলি ঘটে ডাঙৰ ঘটনা এটা। আমাৰ হৃদয়ৰ পৰা, আমাৰ হাৰ্টৰ পৰা আমাৰ ব্ৰেইনলৈ এডাল নাৰ্ভ গৈছে, সেই নাৰ্ভডালৰ নাম হৈছে ভেগাছ নাৰ্ভ। যেতিয়া আমি কৃতজ্ঞতাত হাবুডুবু খাই থাকোঁ, যেতিয়া আমি হাবুডুবু খাই থাকোঁ, তেতিয়া কি হয়, আমাৰ হাৰ্টৰ পৰা, আমাৰ হৃদয়ৰ পৰা, হৃদযন্ত্ৰৰ পৰা মগজুলৈ যোৱা সেই ভেগাছ নাৰ্ভডাল এক্টিভ হয়, আৰু সেই ভেগাছ নাৰ্ভেৰে গৈ এটা বাৰ্তা গৈ আমাৰ 80 বিলিয়ন নিউৰনত পায়গৈ। বাৰ্তাটো কি? সেইটো হৈছে কি? হেপী কেমিকেলৰ বাৰ্তা। এই যে তুমি কৃতজ্ঞতা প্ৰকাশ কৰিছা, এটা ষ্ট্ৰং ইম'শ্যন, সেই ষ্ট্ৰং ইম'শ্যনটোৱে তোমাৰ হাৰ্টৰ সেই ভেগাছ নাৰ্ভডাল এক্টিভ কৰিলে, আৰু তাৰে গৈ সেই বাৰ্তাটো হাইপোথালামাছ আৰু পিটুইটাৰী গ্লেণ্ডত, মগজুত থকা হাইপোথালামাছ আৰু পিটুইটাৰী গ্লেণ্ডক সেই বাৰ্তাটো দিলেগৈ। ফলত কি হ'ব, মুহূৰ্তৰ ভিতৰতে আমাৰ ব্ৰেইনৰ ভিতৰত, মগজুৰ ভিতৰত হেপী কেমিকেলৰ সৃষ্টি হ'ব। সেইকাৰণে আমি কৃতজ্ঞতা প্ৰকাশ কৰিব লাগে। কোনোবাই যদি মোক সোধে আমি কৃতজ্ঞতা কিয় প্ৰকাশ কৰিব লাগে, তাৰ চাইণ্টিফিক কাৰণটো কি? চাইণ্টিফিক কাৰণটো এইটোৱেই যে যেতিয়া আমি কৃতজ্ঞতা প্ৰকাশ কৰোঁ, তেতিয়া আমাৰ হাৰ্ট সংলগ্ন ভেগাছ নাৰ্ভডাল এক্টিভেট হয়, আৰু যেতিয়া ভেগাছ নাৰ্ভডাল এক্টিভেট হয়, মুহূৰ্তৰ ভিতৰতে আমাৰ মগজুত থকা হাইপোথালামাছ আৰু পিটুইটাৰী গ্লেণ্ডলৈ এটা বাৰ্তা যায়। এইটো হৈছে কৃতজ্ঞতাৰ বাৰ্তা, আৰু সেই বাৰ্তাটো যোৱাৰ লগে লগে হাইপোথালামাছ আৰু পিটুইটাৰী গ্লেণ্ড এক্টিভ হয়। এক্টিভ হোৱাৰ লগে লগে কি হ'ব, 80 বিলিয়ন নিউৰন এক্টিভ হ'ব, আৰু মুহূৰ্তৰ ভিতৰতে হেপী কেমিকেল তৈয়াৰ হ'ব। সেইকাৰণে আমি কৃতজ্ঞতাৰ অনুশীলন কৰিব লাগে। হেপী কেমিকেল তৈয়াৰ কৰা আৰু এটা সহজ উপায় আছে, সেইটো হ'ল এফাৰ্মেশ্যনৰ অনুশীলন। এফাৰ্মেশ্যন বোধকৰি ইয়াৰ আগৰ এটা কথিকাত মই এফাৰ্মেশ্যন বিষয়ে অকণমান কৈছিলোঁ। এফাৰ্মেশ্যন মানে হৈছে কি, আমি নিজৰ বিষয়ে কোৱা কিছুমান বাক্যবিলাক কেনেকুৱা, নিজৰ স্বাস্থ্যক লৈ, নিজৰ ভৱিষ্যতক লৈ, নিজৰ কৃতকাৰ্যতাক লৈ, মানে পজিটিভ যিবিলাক বাক্য আমি দিওঁ। মই দিনক দিনে ধনী হৈ আহি আছোঁ, মই দিনক দিনে ধনী হৈ আহি আছোঁ, মই দিনক দিনে ধনী হৈ আহি আছোঁ, মই দিনক দিনে স্বাস্থ্যৱান হৈ আহি আছোঁ, মই দিনক দিনে স্বাস্থ্যৱান হৈ আহি আছোঁ, দিনক দিনে মোৰ পঢ়া শুনা ভাল হৈ আহি আছে, দিনক দিনে মোৰ পঢ়া শুনা ভাল হৈ আহি আছে। চকু মুদিবা, মেৰুদণ্ড পোন কৰি চকীখনত বহিবা, জিভাখন লৰচৰ নকৰাকৈ মনৰ ভিতৰত ক'বা, জিভাখন লৰচৰ নকৰাকৈ, মোৰ পঢ়া শুনা দৈনিক ভাল হৈ আহি আছে, মোৰ পঢ়া শুনা দৈনিক ভাল হৈ আহি আছে, মোৰ স্বাস্থ্য দৈনিক ভাল হৈ আহি আছে, মোৰ স্বাস্থ্য দৈনিক ভাল হৈ আহি আছে। ইয়াৰ সমান্তৰালকৈ পঢ়া শুনা ভাল হ'লে যিটো হ'ব পৰা এখন ছবি তুমি মনলৈ আনিবা। তোমাৰ পঢ়া শুনা যেতিয়া ভাল হৈছে, পঢ়া শুনা ভাল হ'লে হ'ব পৰা এখন ছবি তুমি মনলৈ আনিবা। পঢ়া শুনা ভাল হ'লে যিটো অনুভূতি আহিব, সেই অনুভূতিটো তুমি তাত সংলগ্ন কৰি দিবা। ছবিখন, অনুভূতি দুটা তাক সংলগ্ন কৰি দিবা। আৰু এই যে তুমি বাৰে প্ৰতি এই বাক্যটো কৈ আছা, মোৰ পঢ়া শুনা দৈনিক ভাল হৈ আহি আছে, মোৰ পঢ়া শুনা দৈনিক ভাল হৈ আহি আছে, মোৰ পঢ়া শুনা দৈনিক ভাল হৈ আহি আছে, আহি আছে, তুমি গম নোপোৱাকৈ সেই যিটো অনুভূতিৰ লগত আছে, সেই অনুভূতিটোৱে ইনডাইৰেক্টলি তোমাৰ মগজুত থকা 80 বিলিয়ন নিউৰনৰ মাজত হেপী কেমিকেল তৈয়াৰ কৰিব, ড'জ তৈয়াৰ কৰিব। ডোপামিন, অক্সিটচিন, চেৰ'টনিন, এণ্ডৰফিন তৈয়াৰ কৰিব, আৰু কৰি তোমাৰ শৰীৰলৈ ৰিলিজ কৰি দিব। মই ইয়াৰ আগত এটা কথিকাত কৈছোঁ যে আমাৰ শৰীৰটো অন্য একো নহয়, এটা কেমিকেল ফেক্টৰী। অনবৰতে আমাৰ শৰীৰৰ ভিতৰত অসংখ্য ৰাসায়নিক প্ৰক্ৰিয়া চলি থাকে, আৰু আমাৰ মগজুত থকা 80 বিলিয়ন নিউৰনে আচলতে প্ৰত্যক্ষভাৱে সেইবিলাকক নিয়ন্ত্ৰণ কৰি থাকে, আৰু সেই নিউৰনবিলাকক নিয়ন্ত্ৰণ কৰে আমাৰ মনলৈ আহি থকা আমাৰ পজিটিভ বা নিগেটিভ থটবোৰে, চিন্তাবোৰে। গতিকে আমি এফাৰ্মেশ্যনৰ যদি অনুশীলন কৰোঁ, এফাৰ্মেশ্যনৰ অনুশীলনে আমাক কি কৰিব, হেপী কেমিকেল তৈয়াৰ হোৱাত সহায় কৰিব। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ছেল্ফ হিপন'চিছ এই শব্দ দুটা নিশ্চয় শুনিছা। ছেল্ফ হিপন'চিছ, বহুতে ইয়াৰ অসমীয়া সন্মোহন বুলি অসমীয়া কৰে, কিন্তু মই সন্মোহন শব্দটোৰ অৰ্থটো অকণমান নেতিবাচক, গতিকে মই সন্মোহন শব্দটো ঠিক মই উচ্চাৰণ কৰিবলৈ বেয়া পাম। একচুৱেলি ছেল্ফ হিপন'চিছ কি বস্তু, এইটো বুজিবলৈ হ'লে আমি এটা কথা বুজিব লাগিব যে আমাৰ বহুতৰে কি হয়, নিজক লৈ কিছুমান সংশয় থাকে। কেতিয়াবা আমি আত্মবিশ্বাসৰ অভাৱত ভোগোঁ, কামটো কৰি আছোঁ, মুহূৰ্তৰ ভিতৰত মনটো ক'লে নোৱাৰিমগৈ নেকি, মই আহি গ'ল সংশয়টো। এনেকুৱা অসংখ্য সংশয় আছে, জীৱনক লৈ অসংখ্য সংশয় আছে, আমাৰ কেৰিয়াৰক লৈ অসংখ্য সংশয় আছে, আমাৰ কেপেবিলিটি আছে, কাম কৰাৰ শক্তি আমাৰ আছে, আমি কাম কৰি আছোঁ, কিন্তু তাৰ মাজতে ক'ব পৰা সংশয়টো আহি ওলাবহি, আৰু সেই সংশয়টোৱে কি কৰিব, গোটেইখিনি পানী কৰি দিয়ে, আমাৰ গোটেইখিনি আমাৰ উদ্যম পানী কৰি দিয়ে।
গতিকে এই যে সংশয়টো এই সংশয়বিলাকক কেনেকৈ আমাৰ চেতনাৰ পৰা দূৰ কৰিব পাৰি তাৰ এটা প্ৰকৃষ্ট পথ হৈছে চেল্ফ হিপনচিছৰ অনুশীলন কেনেকৈ কৰিবা মেৰুদণ্ড পোন কৰি চকীখনত বহা দীঘলকৈ উশাহ লোৱা দীঘলকৈ উশাহটো এৰা এনেকৈ কমেও 10 বাৰমান উশাহ নিশাহ লোৱা তাৰপিছত তোমাৰ মনোযোগ তোমাৰ নাকলৈ আনিবা মানে নাকৰ যি আগভাগ অগ্ৰভাগ নাকৰ সেই অগ্ৰভাগলৈ তোমাৰ মনোযোগ আনিবা দৃষ্টি তালৈ আনিবা উশাহ নিশাহ শৰীৰে লৈ আছে সমান্তৰালভাৱে তোমাৰ দৃষ্টি আছে তোমাৰ নাকৰ আগত অগ্ৰভাগত সেইখিনি সময়তে তুমি এটা কামান দিবা নিজকে কামানটো কেনেকুৱা মই স্বাস্থ্যৱান হৈ আহি আছো আহি আছো আহি আছো আহি আছো মোৰ শৰীৰটো শক্তিশালী হৈ আহি আছে আহি আছে আহি আছে আহি আছে মোৰ পঢ়া শুনা ভাল হৈ আহি আছে আহি আছে আহি আছে আহি আছে তুমি নিগেটিভ মেছেজ দিব নোৱাৰিবা ধৰা কাৰোবাৰ কেঞ্চাৰ হৈ আছে তুমি এনেকৈ ক'ব নোৱাৰিবা যে মোৰ কেঞ্চাৰ ভাল হৈছে নহয় কেঞ্চাৰৰ অপজিট এটা তুমি বাৰ্তা দিব লাগিব কেনেকুৱা মই দৈনিক স্বাস্থ্যৱান হৈ আহি আছো আহি আছো আহি আছো আহি আছো আহি আছো কোনোবা হতাশাত ভুগি আছে তেওঁ ক'ব নোৱাৰিব যে মোৰ হতাশা কমি গৈ আছে সেইটো নিগেটিভ বাৰ্তা হ'ব তেওঁ ক'ব লাগিব মোৰ জীৱন আনন্দৰে ভৰপূৰ হৈ গৈ আছে গৈ আছে গৈ আছে গৈ আছে মোৰ জীৱন আনন্দৰে ভৰপূৰ হৈ গৈ আছে গৈ আছে গৈ আছে গৈ আছে যিহেতু তোমাৰ মনোযোগ আছে উশাহ নিশাহত যিহেতু তোমাৰ দৃষ্টি নিবদ্ধ হৈ আছে তোমাৰ নাকৰ আগত যিহেতু তোমাৰ মনৰ ভিতৰত সেলফ টকটো চলি আছে মই ধুনীয়া হৈ আহি আছো মই ধুনীয়া হৈ আহি আছো মই স্বাস্থ্যৱান হৈ আহি আছো মই স্বাস্থ্যৱান হৈ আহি আছো মোৰ পঢ়া শুনা ভাল হৈ আহি আছে মোৰ পঢ়া শুনা ভাল হৈ আহি আছে মুহূৰ্তৰ ভিতৰত কি হ'ব তোমাৰ মগজুত থকা 80 বিলিয়ন নিউৰনত হেপি কেমিকেল সৃষ্টি হ'ব মুহূৰ্তৰ ভিতৰত ইয়াকে কোৱা হয় সেলফ হিপনচিছ মই আকৌ কৈছো মেৰুদণ্ড পোন কৰি বহিবা প্ৰথমতে 10 বাৰমান দীঘলকৈ উশাহ নিশাহ ল'বা লোৱাৰ পিছত তোমাৰ মনোযোগ উশাহ নিশাহলৈ সম্পূৰ্ণ আনিবা চকুৰ দৃষ্টি আহিব নাকৰ আগলৈ আহিব সেইখিনি সময়তে তুমি নিজক লৈ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত স্বৰূপ বৰ্তমান কাল বুলি কয় প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স মই আগতেও কৈছো আমাৰ মগজুত থকা 80 বিলিয়ন নিউৰনে অকল এটা টেন্সে বুজি পায় সেইটো হৈছে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স মই ধুনীয়া হৈ আহি আছো সেইটো হ'ল প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স মই ধুনীয়া হম এটো হ'ল ফিউচাৰ ইনডিফিনিট টেন্স ফিউচাৰ ইনডিফিনিট টেন্স আমাৰ 80 বিলিয়ন নিউৰনে সাপোৰ্ট নকৰে মানি নলয় একচেপ্ট নকৰে গ্ৰহণ নকৰে তুমি ক'ব লাগিব যে মই ধুনীয়া হৈ আহি আছো মই স্বাস্থ্যৱান হৈ আহি আছো মোৰ পঢ়া শুনা ভাল হৈ আহি আছে মুহূৰ্তৰ ভিতৰত সেলফ হিপনচিছ হ'ব আৰু সেই সেলফ হিপনচিছে তোমাৰ ভিতৰত থকা যি সংশয় সেই সংশয়খিনিক দূৰ কৰিব আৰু মুহূৰ্তৰ ভিতৰতে তোমাৰ মগজুৰ ভিতৰত হেপি কেমিকেল সৃষ্টি হ'ব প্ৰিয় ছাত্ৰ ছাত্ৰীসকল ঠাউকতে কৰিব পৰা মই কেইটামান কিটিপ মই আজি শ্বেয়াৰ কৰিলোঁ হেপি কেমিকেল তৈয়াৰ কৰাটো ইমান কঠিন কথা নহয় আমি আনন্দৰ এটা বাতাবৰণত থাকিবলৈ চেষ্টা কৰিব লাগে ফূৰ্তি এটা বাতাবৰণত থাকিবলৈ চেষ্টা কৰিব লাগে প্ৰকৃতিৰ এটা ডাঙৰ অৱদান হৈছে কি এই যে আমি ফূৰ্তিত থাকোঁ আনন্দত থাকোঁ কৰ্ম উদ্যমৰ মাজত থাকোঁ তাৰ ফলত আমাৰ 80 বিলিয়ন নিউৰনত ড'জ ডোপামিন অক্সিটচিন চিৰ'টনিন আৰু এণ্ডৰফিনৰ সৃষ্টি হয় আৰু সিহঁতে আমাৰ জীৱনটোক ধুনীয়া কৰে মই আশা ৰাখিছোঁ এই কথাখিনিয়ে তোমালোকক উপকৃত কৰিব তোমালোকৰ ভাল হওক ধন্যবাদ প্ৰিয় শ্ৰোতা আজিৰ দৃষ্টি আৰু লক্ষ্য অনুষ্ঠানত আপোনালোকে ইমান সময় শুনিলে নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিঙৰ লগত সংগতি ৰাখি সজাই অনা কথিকাটিৰ 36 সংখ্যক খণ্ডটি আৰু এই সম্পৰ্কে আমাক কিছু কথা অৱগত কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সফট স্কিল ডেভেলপমেণ্ট সেলৰ সমন্বয়ক তথা শিক্ষক হেমচন্দ্ৰ দত্তই তেখেত নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিং মেডিটেশ্যন আৰু কোৱাণ্টাম হিলিঙৰ বিশেষজ্ঞ ব্যক্তি আশা কৰিছো তেখেতৰ কথাখিনিয়ে ছাত্ৰ ছাত্ৰীসকলক নিশ্চয়কৈ সহায় কৰিব তেন্তে প্ৰিয় শ্ৰোতা অনাগত অনুষ্ঠানত এই কথিকাটিৰ 37 সংখ্যক খণ্ডটিৰ সৈতে আপোনালোকক পুনৰ লগ পাম আজিলৈ কংকনে দৃষ্টি আৰু লক্ষ্য অনুষ্ঠানৰ পৰা ইমানতে বিদায় লৈছো নমস্কাৰ